হয়, আজি মহাশিৱৰাত্ৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি শিৱ মন্দিৰসমূহত শিৱৰ আৰাধনা চলাৰ সমান্তৰালভাৱে আজি যি ঢেকীয়াজুলি শিঙৰীৰ অৱস্থিত ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ যি শিৱ মন্দিৰত ইতিমধ্যে অগণন ভক্তৰ সমাগম ঘটিছে। পুৱাৰ পৰাই অগণন ভক্তই এই শিৱ মন্দিৰলৈ আহি গুপ্তেশ্বৰ মন্দিৰলৈ আহি তেওঁলোকে ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰি তেওঁলোকৰ মনৰ কামনা বাসনা আচলতে প্ৰাপ্তিৰ কাৰণে বা তেওঁলোকে নিজৰ আচলতে মনৰ বাসনা পূৰ্ণ কৰাৰ কাৰণে তেওঁলোকে আচলতে এনেধৰণে শিৱক আহি পূজা অৰ্চনা কৰিছে। মই দেখুৱাইছোঁ আচলতে এয়া গুপ্তেশ্বৰ দেৱালয়ৰ এনে দৃশ্য আছে। পুৱাৰ পৰা এনেধৰণে অগণন ভক্তই ইয়াত এনেধৰণে সমাগম ঘটিছে। তেওঁলোকে শিৱ মন্দিৰলৈ পুৱা ভাগতে ওলাই আহি এনেধৰণে তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ শিৱক পূজা অৰ্চনা কৰিবলৈ প্ৰতিগৰাকী লোকে আচলতে এনেধৰণে ফুল ধূপ ধূনা আদি বিভিন্ন ধৰণৰ সা সামগ্ৰী লৈ ঠিক তেনেধৰণে তেওঁলোকে আচলতে ওলাই আহিছে। আৰু দেখা গৈছে যে ৰাতিপুৱাৰ পৰা আচলতে এই যি ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয় আছে সেই গুপ্তেশ্বৰ দেৱালয়ত এনেধৰণে অগণন ভক্তই আচলতে ইয়াত সমাগম ঘটে। আৰু এই যি গুপ্তেশ্বৰ দেৱালয়ৰ যি আচলতে শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি ইয়াত 7 দিনীয়াকৈ আজিৰ পৰা মেলা আচলতে ইয়াত অনুষ্ঠিত হৈছে। 7 দিনীয়াকৈ মেলা, আৰু এই মেলালৈ আছে অসমৰ লগতে আচলতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোক আচলতে ইয়াত আহি সমবেত হয়। তেওঁলোকে এনেধৰণে ইয়াত যি আচলতে গুপ্তেশ্বৰ দেৱালয়লৈ আহি তেওঁলোকে ভগৱান শিৱক পূজা অৰ্চনা কৰি তেওঁলোকৰ মনৰ কামনা বাসনা পূৰ্ণ কৰিবলৈ ঠিক এনেধৰণে ওলাই আহে। মোৰ লগত লোক আছে, মই জানিব বিচাৰিম কি ক'ব এতিয়া পূজা কৰিব আহিছে? হয়, পূজা কৰিব আহিছোঁ। আমি ঢেকীয়াজুলিৰ পৰা। প্ৰতি বছৰে আহে? হয়, প্ৰতি বছৰে আহোঁ। হয়, ওম নমঃ শিৱায়। প্ৰভু মহাদেৱৰ ভক্তসকলৰ সমাগম খুব ৰাতিপুৱাৰ পৰাই আমি দেখিবলৈ পাইছোঁ। আৰু এই বৰ্ষ আমি খুব সুন্দৰ পৰিৱেশত মহাশিৱৰাত্ৰি 7 দিনীয়া কাৰ্যসূচীৰে মেলা পৰ্বখন আগুৱাই লৈ যোৱাৰ পোষকতা কৰিছোঁ। আৰু হয়, শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় শিঙৰী শোণিতপুৰ জিলাৰ অতি জাগৃত শিৱ দেৱালয় এখন। এই গুপ্তেশ্বৰ দেৱালয়, এই দেৱালয়লৈ শিৱৰাত্ৰিৰ দিনাখন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক তীৰ্থযাত্ৰী ইয়ালৈ আহে। আৰু ইয়াত দেখা পাইছোঁ আজি বহুত দিনৰ পুৰণা আমাৰ বন্ধুবৰ্গ সকলো আহিছে। দূৰৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, ভাল লাগিছে, নেপালৰ পৰা আহিছে, এখেতসকল নেপালৰ পৰা আহিছে। গতিকে আমি খুব ভাল পাইছোঁ, আনন্দ অনুভৱ কৰিছোঁ। বাবা গুপ্তেশ্বৰ আপোনালোকে জানে, শিঙৰীৰ এই বিখ্যাত গুপ্তেশ্বৰ দেৱালয়খন 3টা যুগৰ লগত জড়িত হৈ আছে। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰৰ ইয়াত ঋষসিংহ মুনিৰ আশ্ৰম আছিল বুলি জনা যায়। দ্বাপৰ যুগত ইয়াত তেজপুৰত যে আমাৰ বান ৰজা আছিল, বান ৰজাই আহি ইয়াত পূজা কৰাৰ কথা কয়, তেনেকুৱা ধৰণৰ প্ৰবাদ আছে। আৰু কলি যুগত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আমাৰ এই দেৱালয়ৰ প্ৰভাৱতে হোৱা বুলি গুৰুচৰিত পুথিত আমি পাইছোঁ। জাগ্ৰত শিৱ মন্দিৰ, আহক আমি সকলোৱে আজি শিৱৰাত্ৰি 4 প্ৰহৰৰ পূজা উপভোগ কৰোঁ, আমি সকলোৱে বাবাৰ আশীষ লাভ কৰোঁ। ধন্যবাদ। আচলতে এনেধৰণে আচলতে ভক্তসকল ওলাই আহিছে, তেওঁলোকে পুৱাৰে পৰা আহি ইয়াত এনেধৰণে ভিৰ কৰিছেহি। সকলোৱে নিজে আচলতে ওলাই আহি এনেধৰণে পুৱাৰে পৰা এই শিৱ ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়লৈ তেওঁলোকে আহিছে। মই দেখুৱাইছোঁ আচলতে এয়াই হৈছে ঢেকীয়াজুলি শিঙৰীৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ দৃশ্য আহিছে। মই ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে মই ভিতৰলৈ সোমাই যাব বিচাৰিছোঁ। এয়া ভিতৰ ভাগৰ দৃশ্য, ইয়াত এনেধৰণে পূজা অৰ্চনা চলি আছে, মই দেখুৱাইছোঁ। এয়া আচলতে যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰ ভাগৰ দৃশ্য। কি ক'ব হেৰি দেও, কিমান মানুহ আহিছে? ৰাতিপুৱা বহুত মানুহ ৰাতিপুৱাৰ পৰা জনসংখ্যা যথেষ্ট আছে, আহি আছে মানুহ আহিছে। হয়, আচলতে পুৱাৰ ভাগৰ পৰা মানুহৰ অগণন ভক্তৰ আচলতে সমাগম ঘটিছে, মই দেখুৱাইছোঁ। এনেধৰণে আচলতে এতিয়া যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত সকলোৱে আচলতে ভক্তগণে আচলতে এনেধৰণে পুৱাৰ পৰা অগণন ভক্তই শিৱ বাবাক পূজা অৰ্চনা কৰিবলৈ এনেধৰণে আহি ভিৰ কৰিছেহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।